পেছাদাৰসকলে ইয়াত পেৰেড প্ৰদৰ্শন কৰে কিন্তু এইবাৰ স্নিফাৰ ডগ অৰ্থাৎ ডগ স্কটছৰ দলো এইবাৰ ইয়াত পেৰেডত অংশগ্ৰহণ কৰিছে আৰু আছাম অসম আৰক্ষীৰ যিটো ব্ৰেণ্ড আছে সেই ব্ৰেণ্ডেও এই মুহূৰ্তত প্ৰায় সম্পূৰ্ণভাৱে সাজু হৈ উঠিছে কিদৰে সাজু হৈছে কিছুমানৰ পিছতে পেৰেড আমি আজি ইয়াত মোটামুটি এসপ্তাহ হ'ল ইয়াতে প্ৰেক্টিছ কৰা এসপ্তাহত আমি পুৰা সম্পূৰ্ণ তৈয়াৰী কৰিছোঁ আৰু ইয়াৰ কাৰণে জিন্তু কুমাৰ ৰয় না প্ৰতি বছৰে আমি তেওঁক দেখোঁ ইয়াত তেওঁ অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী নাথাকিব এবাৰ ৰাজ্যপালৰ সন্মুখতে আপোনালোকে এইবাৰ পেৰেডত অংশগ্ৰহণ কৰিব কিছু এটা ব্যতিক্ৰম যেন লাগিছে গোটেই বিষয়টো সেইটোতো হয় আমি একচুৱেলি এইটোত মুখ্যমন্ত্ৰী প্ৰায় নাহে ৰাজ্যপালে আহে গভৰ্ণৰ আহে একো নাই আমি আমাৰ দেশপ্ৰেমমূলক ভাৱনাৰে আমি আমাৰ কাম কৰি যাম এটা বেণ্ড যদি আপোনালোকে প্ৰদৰ্শন কৰে পোনপটীয়া সম্প্ৰচাৰ চলি আছে আমি অনুৰোধ জনাইছোঁ যদি এটা দেশমূলক এটা যদি এটা বেণ্ড যদি আৰম্ভ কৰে ঠিক আছে আমি গীতাশ্ৰী দেখুৱাম এইসকল অসম আৰক্ষীৰ জোৱান বিশেষকৈ এই বেণ্ড সকলো বৰ্তমান সাজু হৈ উঠিছে ঠিক কিছু সময় পিছতে অসমৰ ৰাজ্যপালগৰাকী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আহি উপস্থিত হ'ব আৰু তাৰপিছতে দেখিব পোৱা যাব যে আৰম্ভমূলক যি ধৰণৰ ব্যৱস্থা সেই ব্যৱস্থাৰ মাজেৰে ইয়াত পতাকা উত্তোলনৰ কাৰ্যসূচী বিশেষকৈ হেলিকপ্টাৰেৰে পুষ্পবৃষ্টিৰ যিটো এটা ইয়াত প্ৰচেষ্টা থাকে বা প্ৰতি বছৰে আমি দেখোঁ সেই ধৰণৰ এটা ব্যৱস্থা ইয়াত দেখিবলৈ পোৱা যাব আৰু কৈছোঁ 24টা প্লাটুন তাৰ ভিতৰত ষ্টুডেণ্টৰ এইবাৰ কিছু আমি এটা পৰিৱৰ্তন দেখিছোঁ যে তেওঁলোকক ইয়াত অংশগ্ৰহণ কৰাৰ বাবে বিৰত ৰখা হৈছিল কিন্তু পিছত দেখিছোঁ যে NCCৰ ফালৰ পৰা এটা 17জনীয়া ছাত্ৰ ছাত্ৰী অৰ্থাৎ শিক্ষাৰ্থীৰ দলে এইবাৰ পেৰেডত অংশগ্ৰহণ কৰিব প্ৰায় 2000তকৈ অধিক সাধাৰণ জনতা ইয়ালৈ আহিব আহি ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যাব কিছু তেওঁলোকৰ আৰু খানাপাৰাৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক তাৰ লগে লগে মই কিছু আখৰা গৃহৰ পৰা এইসকল বেণ্ডৰ কিছু প্ৰস্তুতিৰ পৰিৱেশ দেখুৱাই লৈছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ